আমি অসমৰ মন্ত্ৰী অশোক সিংগাল তেখেতৰ বিৰুদ্ধে ব্ৰিজ অফ প্ৰিভিলেজ আনিছিলো, কিন্তু স্পীকাৰ মহোদয়ে এলাউ নকৰিলে। আপোনালোকে জানে তেখেতে আজিৰ পৰা কেইদিনমান আগত তেখেতৰ সমষ্টিত ৰাজহুৱাভাৱে ঢেকীয়াজুলিত তেখেতে ৰাজহুৱাভাৱে কিছু জনগণৰ সন্মুখত তেখেতে কৈ আছিল যে মিয়া জনগোষ্ঠীৰ লগত মই 100% নাই, তোমালোকে সেইসকলৰ লগত উঠা বহা কৰিলে, তোমালোকৰ লগত মই নাই, তেনেকে তেখেতে প্ৰভোগ কৰি আছিল বাকী আমাৰ জনগণৰ প্ৰতি। আৰু তেখেতে এই কথাত সমৰ্থন দিয়া নাছিল, হাত চাপৰি দিয়া নাছিল। তেখেতে পিছত কৈ আছিল যে তোমালোকে হাত চাপৰি নিদিলা যে বেয়া পাইছা নেকি, তোমালোকে জবৰদস্তি হাত চাপৰি ল'ব লগা হৈছে। আমাৰ হাতাম পুৰুষে অসমত ঐক্য সংগতি আছে, অসমত বসবাস কৰা অসমীয়া বিভিন্ন জাতি জনগোষ্ঠী আপোনালোকে জানে, মিচিং, মৰাণ, মটক, ৰাভা, গাৰো, বড়ো, মিয়া, বঙালী, অসমীয়া এই সব মিলি বৃহত্তৰ অসমীয়া জাতি। গতিকে অসমীয়া জাতিৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আমাৰ ঐক্য সংগতি আছে, ভাতৃত্ববোধ আছে। সিদিনা অসমৰ বাহিৰৰ পৰা আহি তেখেতে আজি অসমৰ মন্ত্ৰীৰ গাদীত বহি আমাৰ এই ভাতৃত্ব আৰু ঐক্য সংগতি বিনষ্ট কৰিব বিচাৰিছে। সংবিধানৰ শপত খাই তেখেতে মন্ত্ৰিত্বৰ চকীত বহিছে। তেখেতে ঈশ্বৰৰ নামত শপত খাই কৈছিল যে মই বিদ্বেষমূলক কোনো কথা নকওঁ, মই প্ৰৰোচনামূলক কোনো কথা নকওঁ, পক্ষপাতিত্বমূলক কোনো আচৰণ নকৰো। কিন্তু তেখেতে ঈশ্বৰৰ নামত যে শপত লৈছিল তেখেতে নিজৰ শপত ভংগ কৰিছে, মন্ত্ৰিত্বৰ চকীত থকাৰ যোগ্যতা তেখেতে হেৰাইছে, মিয়া জনগোষ্ঠীৰ বিৰুদ্ধে তেখেতে উচতাইছে। মিয়া 1 কোটিৰো অধিক জনসংখ্যা থকা এটা জনগোষ্ঠী, সকল মিয়া যিসকলক অসমীয়া তেখেতসকলে মিয়া বুলিও কয়, সেইসকলৰ বিৰুদ্ধে তেখেতে ষ্টেণ্ড লৈছে। গতিকে তেখেতে মন্ত্ৰিত্বৰ এই গাদীত থাকিলে এই জনগোষ্ঠীটোক ডিপ্ৰাইভ কৰিব, বিদ্বেষ এই জনগোষ্ঠীৰ বিৰুদ্ধে নফৰত তেখেতে বিক্ৰী কৰিব। তাৰ কাৰণে আমি ব্ৰিজ অফ প্ৰিভিলেজ আনিছিলো আৰু তেওঁৰ পদত্যাগ দাবী কৰিছিলো, কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ এইটো এলাও কৰা নহল। হয়, সদন এডজাৰ্ণ হৈছে। অকল যে এই জনগোষ্ঠীৰ বিৰুদ্ধে নহয়, আজি কেইদিনমান আগত কেইজন অসমীয়া যুৱকে তেখেতে ভাওনাৰ এটা প্ৰগ্ৰামৰ কাৰণে ইনভাইট কৰিব গৈছিল। তাতে তেখেতে কৈছিলে এই ভাওনা চাওনা এইবিলাক কি, এনেকুৱা ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰিছে। আমি আমাৰ গুৰুজনা শংকৰদেৱ তেখেতৰ লগত সম্পৰ্ক থকা এই ভাওনা অসমীয়া জাতীয় জীৱনত সংস্কৃতিৰ এটা অংশ, এই ভাওনাকো তেখেতে তুচ্ছ তাচ্ছিল্য কৰিছে। গতিকে অসমীয়া কলা কৃষ্টি সংস্কৃতি নজনা এইজন মানুহ সিদিনা হাৰিয়ানাৰ পৰা আহি অসমৰ মন্ত্ৰিত্বৰ গাদীত বহি অসমীয়াক অপমান কৰিব, এইটো সহ্য কৰা নহয়। আৰু বিজেপিৰ যিটো শ্লোগান আছিল সবকা সাথ সবকা বিকাশ, এই শ্লোগানৰ বিৰুদ্ধে গৈ তেখেতে অসমৰ 1/3 পপুলেশ্যন থকা এটা জনগোষ্ঠীৰ বিৰুদ্ধে তেখেতে মাত মাতিছে, এই জনগোষ্ঠীৰ বিৰুদ্ধে তেখেতে থিয় হৈছে। গতিকে তেখেতে ওথ ভংগ কৰাৰ কাৰণে তেখেতে স্বেচ্ছাই ৰিজাইন কৰিব লাগে। ন্যূনতম লাজ থাকিলেও তেখেতে ৰিজাইন কৰিলেহেঁতেন আজি আমাৰ এই ব্ৰিজ অফ প্ৰিভিলেজ অনাৰ পিছত। আমি অপেক্ষা কৰিম। মাননীয় মুখ্যমন্ত্ৰীক আপোনালোকৰ যোগেদি আমি জনাইছো যে মোদী ডাঙৰীয়াৰ যিটো শ্লোগান সবকা সাথ সবকা বিকাশ, এই শ্লোগানৰ বিৰুদ্ধে গৈ তেখেতে নিজৰ শপত ভংগ কৰি অসমৰ এটা বৃহৎ জনগোষ্ঠীৰ বিৰুদ্ধে গৈ ভাওনাৰ বিৰুদ্ধে, মিয়া জনগোষ্ঠীৰ বিৰুদ্ধে তেখেতৰ যিটো আচাৰ আচৰণ কথা বাৰ্তা, ইয়াৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ কেবিনেটত বিস্তাৰিত আলোচনা কৰি বিহিত ব্যৱস্থা লওক। আৰু আমি অপেক্ষা কৰিম এইজন অযোগ্য মন্ত্ৰী, ঈশ্বৰৰ নামত শপত খাই শপত ভংগ কৰা ব্যক্তি তেখেতে ৰিজাইন কৰিব লাগে। আৰু আমাৰ ঐক্য সংগতি বিনষ্ট কৰিব আমি কোনোপধ্যে নিদিওঁ। অসমীয়া আমি মিলিজুলি অসমখন আগুৱাই লৈ যাম। তাৰ কাৰণে আমি ব্ৰিজ অফ প্ৰিভিলেজ আনিছিলো, কিন্তু দুৰ্ভাগ্যবশতঃ আমাক আজি এক্সপেল কৰিছে ডেপুটি স্পীকাৰে, আৰু আমি আপোনালোকৰ যোগেদি এই প্ৰতিবাদ জনাইছো। ব্ৰিজ অফ প্ৰিভিলেজ আমি যোৱাকালি ছাবমিট কৰিছো, ৰুল মানে যি ৰুলৰ আণ্ডাৰত আনিব লাগে আমি আনিছো। মই মুভ কৰাৰ কাৰণে অনুমতি বিচাৰিছো। স্পীকাৰে আগত কৈছিল যে নাই, পিছত তেখেতে একচেপ্ট কৰিছে, হয় আপোনালোকৰ ব্ৰিজ অফ প্ৰিভিলেজ আছে। তাৰপিছত মই কথাখিনি চামহাও স্পীকাৰে মোক ক'বলৈ দিছিল, কিন্তু আমাৰ ব্ৰিজ অফ প্ৰিভিলেজটো তেখেতসকলে একচেপ্ট নকৰিলে। তাৰ কাৰণে আমি প্ৰতিবাদ কৰিছো।